ধুবুৰীত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ অনুমোদন পত্ৰ প্ৰদান অনুষ্ঠান। সকলোৰে সপোন থাকে এটি পকী ঘৰৰ। বিজেপি নেতৃত্বাধীন চৰকাৰখনে সেই সপোন পূৰণ কৰিবলৈ ৰাজ্যৰ ৩,২৫,২৩৪ গ্ৰামীণ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ কৰিছে। চৰকাৰ সমাজৰ শেষৰজন ব্যক্তিৰ প্ৰতিও সমানে দায়বদ্ধ। আজি ধুবুৰী জিলা পুথিভঁৰালত আয়োজিত বিৰচিং জৰুৱা বিধানসভা সমষ্টিৰ মুঠ ৫,০০০ পৰিয়ালক প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অনুমোদন পত্ৰ বিতৰণ কৰা হয় বুলি জানিব পৰা গৈছে। ভাৰ্চুৱেলি মুখ্যমন্ত্ৰীৰ ভাষণ চলি থকাৰ সময়ছোৱাত কোনো মুখ্য অতিথি অথবা বিশিষ্ট ব্যক্তিসকলে মঞ্চত উপস্থিত নথকা পৰিলক্ষিত হয়। অৱশ্যে আজিৰ এই অনুমতি পত্ৰ প্ৰদানৰ অনুষ্ঠানত পলম কৰি হলেও মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক ৱাজেদ আলী চৌধুৰী। আজি প্ৰগ্ৰামটো অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰগ্ৰাম, কাৰণ ঘৰ নাথাকা মানুহক ঘৰৰ ব্যৱস্থা। গতিকে এই সমষ্টি বিৰচিং জৰুৱা সমষ্টিত ৩টা উন্নয়ন খণ্ড আছে। ৩খন উন্নয়ন খণ্ড মিলি প্ৰায় ৫,০০০ মানুহে ঘৰ পাব। গতিকে এই ধৰণৰ যদি প্ৰত্যেক বছৰেই ঘৰৰ ব্যৱস্থা কৰা হয়, পৰ্যায়ক্ৰমে দেখা যাব যে মানে ঘৰ বিচৰা মানুহ সংখ্যা নাথাকিব। গতিকে এটা ভাল আঁচনি, সেইকাৰণে মই আহিলোঁ যে দুখীয়া মানুহে ঘৰ পাব। গতিকে এইটো খুবেই গুৰুত্বপূৰ্ণ আঁচনি। ৫,০০০ হয়। নাই নাই, ইম্পৰ্টেণ্ট মনে কৰিছোঁ, কিন্তু মই একচুৱেলি আহোঁতে মোৰ অলপ দেৰি হ'ল। মই ভাষণ শেষ হৈছে না হোৱা নাই এইটোতো মই খবৰ ৰখা নাই। মই আহিছোঁ মিটিংখন এটেণ্ড কৰিবলৈ। তো মিটিংখন এটেণ্ড কৰা মানে ভাষণো শুনিব লাগিব, কিন্তু দুৰ্ভাগ্যবশতঃ ভাষণ আগতে শেষ হৈ গ'ল। না, ঘৰ দিয়াৰ ক্ষেত্ৰত আমি তেনেকুৱা পাৰ্টিগতভাৱে কোনো পলিটিক্স ইয়াত হোৱা নাই, কিন্তু সেই চিলেকশ্যনৰ ক্ষেত্ৰত ধনী দুখীয়াৰ ক্ষেত্ৰত কিছু বঞ্চিত হোৱাও দেখা গৈছে। যিখিনি কথা মই ইতিমধ্যে মোৰ বক্তব্যত কৈছোঁ যে বহুত ভাল ভাল মানুহে ঘৰ পাইছে, বহু দুখীয়া মানুহেও ঘৰ পোৱা নাই। কিবা কাৰণত কি সমস্যা নাজানো, এই সমস্যাটো আছে। আমাৰ তাতনো কি বিজেপি আছে কওকচোন? আমাৰ বিৰচিং জৰুৱা সমষ্টিত ক'ত বিজেপি আছে? গতিকে সেইটো কথা নহয়। গতিকে ইয়াত বিজেপি কংগ্ৰেছ বুলি কথা নাই, কিন্তু ঘৰ চিলেকশ্যন কৰোঁতে কিছু বৈষম্য হয়, যিটো ৰাইজে সদায় দুখ কৰি থাকে। একচুৱেলি ভাষণ মই প্ৰথম ফোন কৰাতে তেতিয়া ক'লে যে এতিয়াও মুখ্যমন্ত্ৰী মহোদয় বকো আহি পোৱা নাই। তো মই সেইকাৰণে লাহে ধীৰে আহি আছোঁ, কিন্তু ইন দ্য মেইন টাইম আহি পেলাই গম পালোঁ যে অলৰেডি ভাষণ শেষ হৈ গ'ল। হয়, ঠিক আছে।